হয়, যোৱাকালি আমাৰ দক্ষিণ আলমাৰা মানকাছৰ জিলাৰ ডিএছপি নাইমুদ্দিন চাহাবৰ এগেষ্টত উত্থাপিত হোৱা যিবোৰ অভিযোগ, সেই অভিযোগ সন্দৰ্ভত ইতিমধ্যে আমাৰ অসমৰ কেইবাটাও আগশাৰীৰ নিউজ চেনেলে নিউজ পৰিৱেশন কৰিছে আৰু সেয়া আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু এই সমগ্ৰ যি ঘটনা, যে সাধাৰণ ৰাইজক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা, তালাচীৰ নামত সাধাৰণ ৰাইজৰ পকেটৰ পৰা পইচা লোৱা বা ৰাইফলেৰ যোগেদি ভয় ভাবুকি দিয়া, এই সামগ্ৰিক ঘটনাটোক আমি সদৌ দক্ষিণ আলমাৰা মানকাছৰ জিলা আমচুৰ তৰফৰ পৰা আমি ধিক্কাৰ জনাইছোঁ, আমি গৰিহণা দিছোঁ। আৰু এয়া বৰ নিন্দনীয় কাম, এয়া বৰ ঘৃণনীয় কাম যে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া হিচাপে এনেকুৱা কৰ্মকাণ্ড কৰা খুবেই দুৰ্ভাগ্যজনক আমাৰ সাধাৰণ ৰাইজৰ বাবে। তো আমি তাৰ লগে লগে এই সমগ্ৰ ঘটনাটোৰ ওপৰত আমাৰ অসমৰ ডিএছপি মহোদয়ে যাতে সেইগৰাকী আৰক্ষী বিষয়াৰ ওপৰত যাতে তদন্ত ঘোষণা কৰে, তাৰ কাৰণেও আমি সদৌ দক্ষিণ আলমাৰা মানকাছৰ জিলা আমচুৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। হয়, যোৱাকালি আমাৰ দক্ষিণ আলমাৰা মানকাছৰ জিলাৰ ডিএছপি নাইমুদ্দিন চাহাবৰ এগেষ্টত উত্থাপিত হোৱা যিবোৰ অভিযোগ, সেই অভিযোগ সন্দৰ্ভত ইতিমধ্যে আমাৰ অসমৰ কেইবাটাও আগশাৰীৰ নিউজ চেনেলে নিউজ পৰিৱেশন কৰিছে আৰু সেয়া আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু এই সমগ্ৰ যি ঘটনা, যে সাধাৰণ ৰাইজক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা, তালাচীৰ নামত সাধাৰণ ৰাইজৰ পকেটৰ পৰা পইচা লোৱা বা ৰাইফলেৰ যোগেদি ভয় ভাবুকি দিয়া, এই সামগ্ৰিক ঘটনাটোক আমি সদৌ দক্ষিণ আলমাৰা মানকাছৰ জিলা আমচুৰ তৰফৰ পৰা আমি ধিক্কাৰ জনাইছোঁ, আমি গৰিহণা দিছোঁ। আৰু এয়া বৰ নিন্দনীয় কাম, এয়া বৰ ঘৃণনীয় কাম যে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া হিচাপে এনেকুৱা কৰ্মকাণ্ড কৰা খুবেই দুৰ্ভাগ্যজনক আমাৰ সাধাৰণ ৰাইজৰ বাবে। তো আমি তাৰ লগে লগে এই সমগ্ৰ ঘটনাটোৰ ওপৰত আমাৰ অসমৰ ডিএছপি মহোদয়ে যাতে সেইগৰাকী আৰক্ষী বিষয়াৰ ওপৰত যাতে তদন্ত ঘোষণা কৰে, তাৰ কাৰণেও আমি সদৌ দক্ষিণ আলমাৰা মানকাছৰ জিলা আমচুৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। হয়, যোৱাকালি আমাৰ দক্ষিণ আলমাৰা মানকাছৰ জিলাৰ ডিএছপি নাইমুদ্দিন চাহাবৰ এগেষ্টত উত্থাপিত হোৱা যিবোৰ অভিযোগ, সেই অভিযোগ সন্দৰ্ভত ইতিমধ্যে আমাৰ অসমৰ কেইবাটাও আগশাৰীৰ নিউজ চেনেলে নিউজ পৰিৱেশন কৰিছে আৰু সেয়া আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু এই সমগ্ৰ যি ঘটনা, যে সাধাৰণ ৰাইজক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা, তালাচীৰ নামত সাধাৰণ ৰাইজৰ পকেটৰ পৰা পইচা লোৱা বা ৰাইফলেৰ যোগেদি ভয় ভাবুকি দিয়া, এই সামগ্ৰিক ঘটনাটোক আমি সদৌ দক্ষিণ আলমাৰা মানকাছৰ জিলা আমচুৰ তৰফৰ পৰা আমি ধিক্কাৰ জনাইছোঁ, আমি গৰিহণা দিছোঁ। আৰু এয়া বৰ নিন্দনীয় কাম, এয়া বৰ ঘৃণনীয় কাম যে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া হিচাপে এনেকুৱা কৰ্মকাণ্ড কৰা খুবেই দুৰ্ভাগ্যজনক আমাৰ সাধাৰণ ৰাইজৰ বাবে। তো আমি তাৰ লগে লগে এই সমগ্ৰ ঘটনাটোৰ ওপৰত আমাৰ অসমৰ ডিএছপি মহোদয়ে যাতে সেইগৰাকী আৰক্ষী বিষয়াৰ ওপৰত যাতে তদন্ত ঘোষণা কৰে, তাৰ কাৰণেও আমি সদৌ দক্ষিণ আলমাৰা মানকাছৰ জিলা আমচুৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ।